हेलो एवरीवन आशा करूँ निश्चय सकलो भाले आछे। আজি মই আপোনালোকলৈ এটা নতুন ভিডিও লৈ আহিছো। আজিৰ ভিডিওটোত আছে কাশ্মীৰী পোলাও ৰেচিপি। মইনো কাশ্মীৰী পোলাও কেনেকৈ বনালো ভিডিওটোৰ মাজলৈ যাওঁছো নহক। আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিও লৈ পুনৰবাৰ স্বাগতম জনালো। আহক তেতিয়া হলে ভিডিওটোৰ মাজলৈ যাওঁ। মই প্ৰথমতে আধা কাপ গাখীৰ ললো। গাখীৰখিনি গৰম কৰি লৈ মই এইদৰে এটা পাত্ৰত আধা কাপ গাখীৰ বাকি ললো আৰু তাতে অকনমান কেশৰ দিছো। কেশৰ দিয়াটো অপচনেল হয়, নিদিলেও হ'ব। মোৰ ওচৰত থকাৰ বাবে দি দিছো। তেতিয়া অকনমান স্মেলটো ভাল হয় আৰু কালাৰটো ধুনীয়া হয়। এইফালে গৰম পানী অকনমানো কৰি থলো আগতীয়াকৈ আৰু আনফালে মই এইদৰে গৰম কৰি ললো পাত্ৰ এটা, তাতে গৰু ঘি এচামুচ দিছো আৰু তাতে এতিয়া মই বাদাম কেইটামান ভাজি লৈছো আৰু এতিয়া কাজু কেইটামানো দি দিলো। ড্ৰাই ফ্ৰুটছ ইয়াত আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব আৰু এইখিনি সম্পূৰ্ণ কৰি কম ফ্লেমত ভাজি থাকিম আৰু ভাজি পেলাই যেতিয়া মুচমুচিয়া হ'ব তেতিয়াই মই এই পাত্ৰটোৰ পৰা উঠাই থম। এতিয়া ড্ৰাই ফ্ৰুটছখিনি ভাজি হোৱাৰ পিছত এটা পাত্ৰত উঠাই ললো আৰু তাতে মই ইলাচি, লং, দালচেনি আৰু ডাঙৰ ইলাচি, তেজপাত এইকেইটা দি এইদৰে ফুৰণ দি ললো আৰু তাতে 20 মিনিটৰ আগতে ধুই লৈ তিয়াই ৰখা বাসমতি চাউল আধা কেজি দি দিলো। গৰু ঘি 2 চামুচো দি লৈছো দেই। আকৌ মানে আগৰ ঘিখিনিটো কম হৈ গ'ল, সেইকাৰণে আকৌ 2 চামুচ ঘি গৰম কৰি লৈ তাতে চাউলখিনি দি গেছৰ ফ্লেমটো কম কৰি ভাজি থাকিলো আৰু ভাজি ভাজি অকনমান মানে তেলখিনি ঘিখিনি ইয়াত লাগিবলৈ দিলো। এইদৰে ভাজি থাকোতে মই ইয়াতে এতিয়া আধা চামুচ মান আন্দাজ মতে নিমখ দি দিলো। নিমখখিনিও দি আকৌ ভালদৰে এইদৰে লৰাই দিলো। মিক্সিংটো ভাল কৰিলে মানে বস্তুখিনি ভালকে মিক্স হয় আৰু সেয়ে ভালদৰে লৰাই আছো আৰু তাতে এতিয়া এই কেশৰ মিহলি কৰি ৰখা গাখীৰখিনি দি দিলো। এইখিনি গাখীৰখিনি দিয়াৰ পিছতো আকৌ অকনমান ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে আকৌ আধা কাপ গাখীৰ দি দিলো। আধা কাপ নহয় 1 কাপ মানে হ'ব আৰু 1 কাপ গাখীৰ দি দিলো। মানে গাখীৰ আগতেও অলপ দিছিলো যে সেই কেশৰ তিয়াই ৰখা আৰু এতিয়া আকৌ 1 কাপ গাখীৰ দি ইয়াতে আন্দাজ মতে চেনি অকনমান দিছো। চেনিটো আপোনালোকে পছন্দ নহলে নিদিব পাৰে, কেৱল নিমখীয়া কৰি বনাব পাৰে। মোৰ কিন্তু চেনিটো দিলে ভাল লাগে, সেয়েহে অকনমান চেনি দি দিলো আৰু ইয়াতে মই উতলাই ৰখা গৰম পানী অলপো দি লৈ চাউল কেইটা সিজিবৰ বাবে যিমানটো লাগে সিমানটো পানী দিলো আৰু গাখীৰখিনিৰ লগত এইদৰে মিহলি হৈ আমাৰ চাউলখিনি এতিয়া সিজিবৰ বাবে গেছৰ ফ্লেমটো কম কৰি ঢাকনিখন লগাই দিম। এয়া আমাৰ চাউলখিনি প্ৰায় সিজিয়ে আহিলে আৰু ইয়াতে এতিয়া আমাৰ সেই ভাজি ৰখা ড্ৰাই ফ্ৰুটছখিনি দি দিলো। মোৰ কামবিলাক সকলো আন্দাজমতে হয়, টাইমটো আপোনালোকে সেই চাব আৰু দাঙি লৈ যেতিয়াই সিজে তেতিয়াই এইদৰে ড্ৰাই ফ্ৰুটছখিনি মিলাই আকৌ অকনমান গেছৰ ওপৰত ৰাখি থৈ পিছত গেছৰ ফ্লেমটো বন্ধ কৰি দিব আৰু এয়া আমাৰ পোলাওখিনি প্ৰায় ৰেডি হৈয়ে আহিছে আৰু এতিয়া আৰু অলপ কাম আছে, সেইখিনিও আপোনালোকে ভিডিওটো চাই গলে গম পাই যাব। এতিয়া মই এইদৰে এটা পাত্ৰত যিমানটো জোখত আমি মানে গোটেইখিনিতো একেলগে শেষ নহয়, ধৰি লওক যিমানখিনি খাবৰ বাবে দৰকাৰ হ'ব এটা সাজত সিমানখিনি জোখত এটা পাত্ৰত লৈ ললো আৰু তাতে মই এইদৰে পাইনএপল অলপ আৰু আম অলপ কাটি দিলো। মানে এইটো মই আমৰ ছিজনতে বনোৱা, সেয়েহে ইয়াত আমো দিছো আৰু এইদৰে আম আৰু পাইনএপল দি লৈ এইখিনি আকৌ ভালদৰে মিহলাই দিম আৰু তাতে ঘৰতে বনাই ৰখা টুটি ফুটি অলপো দি দিলো আৰু যেতিয়া আপোনালোকে খাব হ'ব তেতিয়াহে এইদৰে ফ্ৰুটছখিনি মিলাব, নহলে আগতীয়াকৈ মিলাই থলে বেয়া হৈ যাব। আৰু এয়া আমাৰ কাশ্মীৰী পোলাও ৰেডি হৈ গ'ল। একেবাৰে সহজ কিন্তু দেখিবলৈহে কঠিন, কিন্তু খাবলৈও টেষ্টি দেই। আপোনালোকেও এইদৰে যদি কোনোবাই খোৱা নাই এবাৰ জুতি লৈ চাবচোন বাৰু। মোৰ ভিডিওটো যিসকলে শেষলৈকে চালে তেখেতসকললৈ বহুত বহুত ধন্যবাদ জনালো আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব বুলি আশা কৰিলো।
পুনৰবাৰ বহুত বহুত ধন্যবাদ।